ব্যস্ত সন্ধিয়া সময়ত ওলাই আহিছোঁ খাব লৈছোঁ এইফালে একদম ফুচকা খোৱাত ব্যস্ত দেই লৈ ল'লা মানে ফুচকা একদম পুৰা খাই দিওঁ সেইফালে যোৰহাটখন অকণমান দেখুৱাই দিছোঁ যিহেতু আমি মৰিগাঁও সেইটো কাৰণে যোৰহাটখন অকণমান দেখুৱাই দিছোঁ মই আইচক্ৰীম খাইছোঁ আকৌ দেই আইচক্ৰীম খাই ভাল পাওঁ এতিয়া আহি আছোঁ এইবিলাক বস্তু লৈ লৈ বজাৰ কৰি আহি আছোঁ আমি গোটেইকেইটা জুচ খাই খাই আহি আছে গৈ আছোঁ এতিয়া ৰুমলৈ এইটোৱে হৈছে আমাৰ বিল্ডিংটো লাইট জ্বলি থকাটো দেখিছানে এইটো জুম কৰি দেখুৱাই দিছোঁ এইটো বিল্ডিঙতে আমি থাকোঁ এতিয়া গৈ আছোঁ ওপৰত থাকোঁ ওপৰত ন এইটোৱে হৈছে আমি থকা বিল্ডিংটো দেই সকলোকে দেখুৱাই দিছোঁ এতিয়া আমি আহি পাই গ'লোহি ৰুম এতিয়া সেনেকৈ ৰুমৰ ভিতৰত সোমাই যাওঁ আৰু আহি কোনোমতে পাইছোঁহি আমাৰ গাৰ্লছ হোষ্টেল সিফালে বা আহি আছে একদম লাহে লাহে আহি থাকে আহিয়ে পোৱা নাই আমি অলপ ওলাই গৈছিলোঁ বজাৰ কৰিব ইফালে আহি পাইছে বহুত লাহে লাহে খোজকাঢ়ি আহিছে তেতিয়াহে পাইছে আমি আহি ৰৈ আছোঁ এতিয়া আমি এনেকৈ ৰুমলৈ সোমাই গৈ আছোঁ 10 দিন আমি যোৰহাটত কেনেকৈ থাকিলোঁ গমেই নাপালোঁ এটা ট্ৰেইনিঙৰ কাৰণে আমি গৈছিলোঁ গোটেইবোৰ সঁচাকৈ ইমান ভাল লাগিলে থাকি এতিয়া 10 দিনৰ পাছত এনেকৈ আমি ঘৰলৈ উভতি আহি আছোঁ গোটেইবোৰে মানে এক বুজাব নোৱাৰা মুহূৰ্ত সেইটো কাৰণে তেতিয়া ভিডিঅ' কৰিছিলোঁ কিন্তু আপলোড কৰিব সময় নহ'লে ভাবিলোঁ এটা স্মৃতিয়ে থাকি যাওক সেইটো কাৰণে ভিডিঅ'টো দেৰিকৈ হ'লেও আপলোড কৰিছোঁ আপোনালোকে মৰম দিব আৰু মোৰ ভিডিঅ'টো চাব ৰাস্তাত আহি থাকোঁতে দেখিলোঁ এখন গৰু বজাৰ সঁচাকৈ ইমান ডাঙৰ বজাৰ ভাবিলোঁ ভিডিঅ' এটা উঠাই থৈ দিওঁ সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ বহুত ডাঙৰ বজাৰখন হৈছে দেই গোলাঘাট নাপাওঁতে পায় আৰু বজাৰখনৰ নামটো পাহৰি গৈছোঁ কিন্তু ইমান ডাঙৰ বজাৰ চব গৰুৱে এইখিনিত আহি এতিয়া বোকাখাট পাই গ'লোহি বোকাখাটৰ পেৰা বিখ্যাত শুনিছোঁৱেই সেইটো কাৰণে আহিছোঁ যেতিয়া নিনিয়াকৈ কেনেকৈনো থাকোঁ আমি বোকাখাটত সোমালোঁ সোমাই লৈ পেৰা ল'লোঁ ন বোকাখাটৰ পেৰা বোলে বিখ্যাত নামেই সেনেকৈ সেইটো কাৰণে অহাৰ কাৰণে লৈ ল'লোঁ এইফালে মাছ অৰ্ডাৰ দিছোঁ আহিব আৰু আৰু মাছ দিছোঁ ন অৰ্ডাৰ কৰিছোঁ আহিব আৰু আমাৰ মাছুমা দেখা যেন ডাৰ্লিং মাছ নেকি নাখায় কি খাব আমি ঘৰলৈ গৈ আছোঁ আৰু বোকাখাটৰ পেৰাটো গমেই নাপায় ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া শুনি আছোঁ খাই পোৱা নাছিলোঁ সেইটো কাৰণে বোকাখাটৰ পেৰা ল'লোঁ আকৌ তাতে আমি গোটেইকেইটাই মানে ৰাতিপুৱা বহুত সোনকালে ওলাই আহিছোঁ ন লাগি আছে কাৰণে আৰু এইফালে আমাৰ গাড়ী মানুহবোৰ ভূমিকা লাগি আছোঁ লাগি আছে একেবাৰে গৈ লৈ ক'ত যাব ঠিক নাই আৰু এতিয়া আমি আহি কাজিৰঙা পাই গ'লোহি কাজিৰঙাৰ মাজেৰে আমি এনেকৈ আহি আছোঁ তাৰো এটা ভিডিঅ' অলপ কৰি ৰাখিছোঁ আপোনালোকক দেখুৱাওঁ বুলিয়ে কি মজা পাহাৰ মানে আহিয়ে দেখিয়ে ভাল লাগিছে আৰু দেই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰোঁ ইমান ধুনীয়া পৰিৱেশ এতিয়া আহি আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোহি সকলোৱে বিশ্বাস কৰে যে এই মন্দিৰটো বহুত মানে প্ৰমাণী আৰু সকলোৱে বিশ্বাস কৰে সেইকাৰণে
জীয়াই থানৰ প্ৰসাদ এতিয়া কৈ দিওঁ এইখিনি আকৌ এতিয়া গৈ আছোঁ গাড়ীত মানে এই ভিউটো ধুনীয়া লাগিছে একদম ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আমাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ মানে চাবলগীয়া ন ধুনীয়া পৰিৱেশ হয়